Hello, welcome to my YouTube channel. My name is Sumitra and আপোনাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি অৰ্গানিক কাঠফুলা বনাবলৈ গৈ আছোঁ। কিয়নো হেয়া চাহ বাগিচাৰ বাগানৰ মাটিতেই এই কাঠফুলা ফুলে। সো সেই চব্জি আপোনালোকে খাই বহুত ভাল পাব। খাব নোৱাৰিব, জাষ্ট চাব পাৰিব। ঘৰত নিজেই আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰিব। সো আপোনালোকে চাই থাকক ৰেচিপি কেনেকুৱা। এয়া চাব পাৰিব বাগানৰ কাঠফুলা। বহু লোকে চাগে চিনি নাপায় চাগে এইটো, কিয়নো এইটো নিজে নিজে হয় আৰু তো চাবলৈ বহুত ধুনীয়া। ইয়াৰ চব্জিও টেষ্ট লাগে। তো আপোনালোকে চাই থাকক এইটো কেনেকুৱা বনায়। ইয়াৰ লগত বেঙেনা দিলে বেছিকৈ ভাল বুলি কয়, তো চাই থাকিব। নেচাৰেল কাঠফুলা নিজে বাগিচাত হয়, চাব পাৰিব। চৌকা তেল দি ল'ব আপোনালোকে। পিঁয়াজ আৰু জলকীয়া দি দিওঁ। এতিয়া আমি ইয়াক অলপ মিক্স আপ কৰি লওঁ, যাতে ই অলপ গোল্ডেন হৈ যায় পিঁয়াজটো। তাৰপিছত ইয়াত নিমখ দিব লাগিব, ৰেড চিলি, হালধি, মানে যিমান মছলা থাকে সেয়া দিব লাগিব। ये अभी पक चुका है गाइस। निमक 2 চামুচ দিম। বেছি দিলে বেছি নিমখীয়া হ'লে মোৰ ঘৰত হৈ গ'ল। দিয়াৰ পিছত অলপ আৰু মিক্স আপ কৰি ল'ব লাহে লাহে। এয়া দেখোন চাব পাৰিব অলপ গোল্ডেন হৈ পৰিছে। তো এতিয়া আমি অলপ মছলা দি দিওঁ। হালধি and red chili অলপ জোখৰ দিব, আপোনালোকৰ হিচাপত দিব। আমাৰ বেছি জ্বলা নাখায়, আমি বেছি ৰেড চিলি নাখাওঁ, সেইকাৰণে বেছি দিয়াটো সম্ভৱ নহয়। আৰু এটা মিক্স আপ কৰি লওঁ। খাব পাৰিব দেখোন, ইয়াত এইটোতেও ভাত খাব পাৰিব। ল'ৰাবোৰে এইটো বনাই ভাল পায় দেই। এতিয়া আমি কাঠফুলাটো দি দিওঁ। মিক্স আপ কৰি লওঁ লাহে লাহে। এতিয়া আলুখিনি দি দিওঁ। আলু দিব লাগিব, আলু নিদিলে দেখোন একো বস্তু ভাল নালাগে। দেখোন আলু বেছি হৈ পৰিলে দেই। আমি মিক্স আপ কৰি লওঁ আলু আৰু কাঠফুলাটো। দেখোন কাঠফুলা গাই হৈ পৰিছে। অলপ সময় এনেকুৱা থৈ দিওঁ। আমি ইয়াত ঢাকনি নলগাওঁ এতিয়া, কিয়নো অলপ ভাতটো ওলাবলৈ দিয়া হৈছে। বেঙেনাটো দিম, এটা বেঙেনা, কিয়নো জাষ্ট আমি টেষ্ট কৰিম যে কাঠফুলাটোত কিবা বেক্টেৰিয়া আছে নেকি। যদি বেক্টেৰিয়া থাকিবতো এই চব্জিটো মানে ভাজিটো কিবা কালাৰৰ হৈ যাব, নীলা या বেগুনীয়া কালাৰৰ হৈ পৰিব। ইয়াৰ টেষ্টিঙৰ প্ৰডাক্ট এইটো। এতিয়া আমি বেঙেনাটো দি দিওঁ।
মিক্স কৰি লওঁ। আৰু 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। ঢাকনিটো ঢাকি থৈ দিম। গাইজ চাই থাকিব 5 মিনিটলৈকে। এয়া হৈ পৰিছে। আমি এতিয়া অলপ পানী দি দিওঁ, কিয়নো এই বেছি শুকান হ'লেও ভাল নালাগিব। তো আমি ইয়াক অলপ পানী দি থৈ দিওঁ। চলি আছে। এই অসমত ক'বলৈ গ'লে ট্ৰি ট্ৰাইবৰ লোকসকলে অৰ্গেনিকভাৱে কাঠফুলা খায়। পৰাপক্ষত মিট মছলা অলপ দি দিব, অলপ সোৱাদটো বেছি হয়। বেছি নহয়, অলপকৈ দিব, যাতে গোন্ধটো অলপ ভাল আহক। পাৰিব, যিহেতু এতিয়া হৈ গৈছে, তো আমি অলপ ধনিয়া ছটিয়াই দিম ওপৰত, তেতিয়া এই স্মেলটো ভাল আহিব। এয়াও অৰ্গেনিক হয়, ঘৰৰ বাৰীত হৈছিল ধনিয়া। আৰু অলপ দেৰি উতলিবলৈ দিওঁ, তাৰপিছত আমি নমাই দিম। অসমত পৰিৱৰ্তন হৈছে, চৌকাৰ জেগাত গেছৰ আগমন ঘটিছে। কিন্তু এতিয়া বৰ্তমান সময়ত যি সমস্যা চলি আছে গেছৰ লৈ, অৰ্থাৎ চিলিণ্ডাৰ, সেইবাবে চৌকা ইজ বেষ্ট। এয়া হৈ গৈছে, এয়া এতিয়া নমাই ল'ম আৰু আপোনালোকক ইয়াৰ এটা ধুনীয়া ভিডিঅ' আপোনালোকক দেখাম, চাই ল'ব। এয়া ৰিজাল্ট কেনে লাগিছে চাব পাৰিব। এয়াৰ ৰিজাল্ট কেনে লাগিছে জনাব। যিহেতু মোৰ এতিয়া ভয় লাগি আছে, কাঁহৰ থালিত এয়া বাতিত এনে কাঠফুলা খালে দেখোন অলপ ভয়ৰ কথা বুলি শুনিছোঁ, কিন্তু ট্ৰাই কৰা যায়। ডাউট আগে জিত হে। ধন্যবাদ আপোনালোকৰ ইমান মুহূৰ্ত সময়খিনি মোৰ এই ভিডিঅ' চাবলৈ অহাৰ বাবে। অশেষ ধন্যবাদ।